ৰাজনীতিৰ বাবে নিজৰ সম্প্ৰদায় সলনি কৰা মানুহ প্ৰদ্যুৎ বৰদলৈক বসন্তৰ কুলি আখ্যা পীযুষ হাজৰিকাৰ। এনে মানুহৰ পৰা ৰাইজক সাৱধানে থকাৰ আহ্বান পীযুষ হাজৰিকাৰ। মৰিগাঁও মিকিৰভেটত এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। নিৰ্বাচনী সভাখনৰ পিছতেই মন্ত্ৰীজনে সংবাদ মাধ্যমৰ সন্মুখত কয় যে প্ৰথম পৰ্যায়ৰ 5টা সমষ্টিতে আমিয়ে জিকিম। ৰাইজ ওলাই আহিছে উন্নয়নৰ সৈতে, আমি উন্নয়ন কৰিছো। ৰাইজে সূতা কম্বল আঁঠুৱা দিয়া পাৰ্টিক ভোট নিদিয়ে। ডেফিনেটলি দিব। কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঢিঙত মিটিং কৰিছিল, হাজাৰ হাজাৰ মানুহ। কালি মই লাহৰীঘাটত মিটিং কৰিছিলোঁ, 4খনত হাজাৰ হাজাৰ মানুহ। গতিকে এটা সমষ্টিতে 4খন মিটিং কৰিছোঁ, গোটেইকেইখন মিলিলে প্ৰায় 35-40 হাজাৰ মানুহ হৈছিল। ই প্ৰমাণ কৰে যে ডেফিনেটলি সংখ্যালঘু ৰাইজ ওলাই আহিছে এইবাৰ পুতক তুলিবলৈ। ইমান কষ্ট দিলে, লাহৰীঘাটৰ মথাউৰি কেতিয়াও নবনালে, গৰাখহনীয়াৰ সমস্যা কেতিয়াও সমাধান নকৰিলে, আমাৰ ঢিঙৰ মোৱামাৰীৰ প্ৰটেকশ্যন কেতিয়াও নিদিলে, সেইবিলাক আমি কৰিলোঁ। গোটেই মথাউৰি পকীকৰণ আমি কৰিলোঁ। তাৰ এই গোটেই অঞ্চলবিলাকত সাধাৰণতে সংখ্যালঘু ৰাইজ থাকে, তাৰ পাছতো কৰিছোঁ। তেওঁলোকে বুজিছে যে ভোট নিদিয়াকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান কৰিলে, ভোট দিয়াৰ পাছত আৰু ডেফিনেটলি কৰিব। তাৰ কাৰণে সংখ্যালঘু ৰাইজে ভোট দিব। পৰিচয় খলাই মোক কোনোবাই কৈছে তেখেতে বোলে তিৱা সম্প্ৰদায়ৰ ব্যক্তি। মোক কোনোবাই কৈছে, মই ইমান কনফাৰ্ম নহয়, ক'ৰবাত কয় বোলে তেখেত বৰদলৈ, গতিকে তিৱা বৰদলৈ। আচলতে তেখেত গণক সম্প্ৰদায়ৰ ব্যক্তি। যি মানুহে ৰাজনীতি কৰিবলৈ নিজৰ সম্প্ৰদায়, নিজৰ কাষ্ট লুকুৱাব পাৰে, তেওঁ কিমান তললৈ যাব পাৰে। গতিকে ৰাইজ সাৱধান হ'ব লাগে। যিয়ে ইন্দিৰা আৱাস যোজনাৰ ঘৰ, ৰাস্তা বনাই দুৰ্নীতি কৰিছিল, যিয়ে হস্পিটেল নবনাইছিল, মেডিকেল কলেজ নবনাইছিল, এই কথাবিলাক মানুহে এতিয়া জানে। যোৱাকালিও মানুহে কংগ্ৰেছক ভোট দিয়া নাছিল, অহা 26 তাৰিখেও নিদিয়ে, আৰু অহা 7 তাৰিখেও কংগ্ৰেছক মানুহে ভোট নিদিয়ে। মুঠতে অসমত চাফা হৈ যাব কংগ্ৰেছ। নগাঁৱতো সুৰেশ বৰাই জিকিব, কংগ্ৰেছ দলৰ প্ৰাৰ্থী বসন্তৰ কুলি প্ৰদ্যুৎ বৰদলৈ হাৰিব। এইবাৰ সংখ্যালঘু মানুহে বিজেপিকেই ভোট দিব। ভোট নিদিয়াকৈ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু ৰাইজৰ বাবে ইমানবোৰ কৰিছে, সেইবাবে এইবাৰ সংখ্যালঘু ৰাইজে বিজেপিক ভোট নিশ্চয় দিব। নিৰ্বাচনৰ বাবে প্ৰদ্যুৎ বৰদলৈ পৰিচয় সলাই। কোনোৱে যদি কয় তিৱা বৰদলৈ, কিন্তু তেওঁ গণক। যি মানুহে ৰাজনীতি কৰিবলৈ নিজৰ সম্প্ৰদায় সলনি কৰিব পাৰে, তেওঁ কিমান তললৈ যাব পাৰে। গতিকে ৰাইজ সাৱধান হ'ব। এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে পীযুষ হাজৰিকাই। শুনক সম্পূৰ্ণ ভাষ্য। প্ৰথম পৰ্যায়ত 5টা সমষ্টিৰ ভিতৰত 5টা সমষ্টিতে জিকিম। বৃহৎ ব্যৱধানৰ ভিতৰত জিকিম। কালি গোটেই ৰাইজ ওলাই আহিছে বিজেপিক ভোট দিবলৈ। সকলো উন্নয়নৰ লগত থাকিব খোজে। আমি উন্নয়নৰ ৰাজনীতি কৰিছোঁ, অকল উন্নয়নৰ কথা কৈ ভোট বিচাৰিছোঁ। গতিকে ৰাইজে সূতা কম্বল আঁঠুৱা দিয়া পাৰ্টিক ভোট নিদিয়ে। যোনে ইন্দিৰা আৱাস যোজনাৰ নামত ঘৰ বনাই টকাবিলাক নষ্ট কৰিছিল, দালাল ৰাজ কৰিছিল, ঠিকাদাৰ ৰাজ কৰিছিল, ৰাস্তা পথৰ অৱস্থা অত্যন্ত বেয়া আছিল। যোনে হস্পিটেল নবনাইছিল, মেডিকেল কলেজ নবনাইছিল, ইউনিভাৰ্চিটি নবনাইছিল, এই কথাবিলাক ৰাইজে এতিয়া জানে। গতিকে মানুহে যোৱাকালিও কংগ্ৰেছক ভোট দিয়া নাই, অহা 26 তাৰিখেও নিদিয়ে, অহা 7 তাৰিখেও নিদিয়ে। মুঠৰ ওপৰত কংগ্ৰেছ এইবাৰ চাফা হৈ যাব। অসমত কংগ্ৰেছ বুলিবলৈ কোনো নাথাকিব। নগাঁৱত ডেফিনেটলি জিকিম। আপোনালোকে দেখিছে আমাৰ সকলো অঞ্চলত সংখ্যালঘু সকলো অঞ্চলত জোৱাৰ বৈছে। ৰাইজৰ ইমান উৎসাহ, অপাৰ উদ্দীপনাই প্ৰমাণ কৰিছে যে আমাৰ দলৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া ডেফিনেটলি জিকিব। আৰু বসন্তৰ কুলি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কোনো পৰ্যায় নিজিকে। এদিনো ইয়ালৈকে নাহিল। আমাৰ অঞ্চলৰ লগত কোনো আত্মিক সম্পৰ্ক নাই। এতিয়া অকলে ঘূৰি ফুৰিছে, কোনোৱে তেওঁক সহযোগিতা কৰা নাই। গতিকে ডেফিনেটলি বসন্তৰ কুলি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হাৰিব, আৰু স্থানীয় প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া জিকিব। মৰিগাঁৱৰ পৰা মহেশ কুমাৰ দাসৰ প্ৰতিবেদন, সচ দ্য ৰিয়েলিটি।